আজি আকৌ কাকপথাৰবাসীক এটা ভাল বাৰ্তা দিম। যথেষ্ট ৰোগী আচলতে ভিৰ কৰিছে। এয়া আপোনালোকে পৰিৱেশ দেখি আছে আৰু এতিয়াৰ পৰা ইয়াতে আপোনালোকে এক্সৰে কৰিব পাৰিব, তেজৰ ৰিপৰ্ট কৰিব পাৰিব। ফাৰ্মাচীখনো অলৰেডি মেডিচিনো আহি গ'ল আৰু এয়া দেখিছে পৰিৱেশ যথেষ্ট মানুহে আচলতে আজি ভিৰ কৰিছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ কাকপথাৰ BS ডায়েগনষ্টিক চেণ্টাৰত। আজি ভিডিঅ'টো প্ৰথমেই কাকপথাৰবাসীৰ পৰা এটা শ্বেয়াৰ বিচাৰিম, যাতে আমাৰ কাকপথাৰবাসী প্ৰতিজন ব্যক্তিয়ে গম পায়। আৰু আজি এই চেণ্টাৰটোৰ লগতে ইউৰভিজন হস্পিটেলৰ যৌথ উদ্যোগত বিনামূলীয়া মুক্ত ৰোগ আৰু চকু চিকিৎসালয় শিবিৰ আছিলে, সেইটো কাৰণে ইমান মানুহে ভিৰ কৰিলে নহয়। ছাৰ ভালে আছে? ভাল ভাল। আপোনালোকৰ মেডিকেলখনৰ নাম কি আছিলে? আমাৰখন ইউৰভিজন হস্পিটেল। হয়। চকুৰ বাইদেউ আহিছে আমাৰ, তেওঁৰ চকুৰ যিবিলাক সমস্যা, হয়, প্ৰাথমিকভাৱে আমি চকুৰ কেটেৰেক্টবিলাক ধৰাই পেলাওঁ আৰু চকুৰ কেটেৰেক্টবিলাক ধৰাই পেলাই সেইবিলাকৰ চিকিৎসাটো আমাৰ তাতে প্ৰদান কৰোঁ। আমি বিনামূলীয়াকৈ কৰোঁ কিছুমান আপোনাৰ চকুৰ কেটেৰেক্ট অপাৰেশ্যন, আৰু কিছুমান আমি ধৰক আপোনাৰ কম দামত একেবাৰে কম দামত কৰি পেলাই ৰাইজক সেৱা দিওঁ আৰু। হয় হয়। সেইটো আমি বিভিন্ন জেগাত কৰোঁ। আজি ইয়াতো আহিছোঁ, আমি ইয়াতো যথেষ্টখিনি ৰাইজে সঁহাৰি পাইছোঁ। কাকপথাৰ প্ৰথমবাৰ আহিছোঁ আমি, কিন্তু প্ৰথমবাৰ আহিছোঁ ৰাইজে সঁহাৰি ভালে পাইছোঁ, যথেষ্ট সঁহাৰি পাইছে কাকপথাৰ। এতিয়াও কাকপথাৰ পেচেণ্ট আপোনালোকে দেখিছে, আহি আছে, এতিয়াও আহি আছে। এই যথেষ্ট পেচেণ্ট বহি আছে। তেওঁলোকৰ সেই মেডিকেলখনে পেচাবৰ লগত তেজ যোৱা, কিডনী পাথৰ, পেচাবৰ গণ্ডগোল, অন্যান্য ধৰণৰ বেমাৰৰ কাৰণে আপোনালোকৰ সেই মেডিকেলখনে ট্ৰিটমেণ্ট কৰে, নহয় জানো? মানে ইউৰভিজন হস্পিটেল, আমাৰ হস্পিটেলখন নামটোৱে হ'ল ইউৰভিজন। ইউৰ' মিনছ ইউৰ'লজি, ভিজন মিনছ ৰিলেটেড টু আই, চকু দৃষ্টিশক্তিৰ লগত জড়িত। মানে আমি ইউৰ'লজি ডক্টৰ, আমাৰ ডক্টৰ অপৰাজিত চান্দিলো আছে, আৰু ভিজন যদি আই ৰিলেটেড ডক্টৰ আমাৰ ডক্টৰ মিতালী বৰুৱা আছে। তো এই দুজন ডক্টৰে তেওঁলোক হাজবেণ্ড এণ্ড ৱাইফ, আৰু তেওঁলোকে এই হস্পিটেলখন তেওঁলোকৰ মনৰ এটা সপোন পূৰাবৰ কাৰণে আজিৰ পৰা 18 বছৰ আগতে তেওঁ ষ্টাব্লিছ কৰিছিল ডিব্ৰুগড়। আৰু বিভিন্ন ঠাইত এইদৰে বিনামূলীয়া প্ৰশিক্ষণ দি আছে। তেওঁলোকে আজি যেনেকৈ চকু চিকিৎসা এই কাকপথাৰত দিছে, বিভিন্ন ঠাইত এনেকৈ দি আহিছে আৰু আকৌ আহিব নেকি? আমি ভাবিছোঁ, আমি কাকপথাৰ ৰাইজৰ সঁহাৰি দেখিছোঁ। ইয়াতো যথেষ্ট পেচেণ্ট আমি পাইছোঁ, কিডনী বিভাগৰ, ইউৰ'লজি বিভাগৰ সমস্যাৰ, চকু বিভাগৰ সমস্যাৰ আমি পাইছোঁ, দেখিছোঁ যে ইয়াতো সেই বিভাগৰ ইয়াত বৰ মানে ভাল সুবিধা নাই, মানুহৰ চিকিৎসাটো পাবলৈ বৰ এটা সুবিধাজনক নাই। কাৰণ আমি প্লেন কৰিছোঁ যে ইন ফিউচাৰ আমি ইয়াতে মাহত এবাৰ হ'লেও আহিম, ইয়াতে মানে ৰাইজক সেৱা কৰিবৰ কাৰণে। যদি আমি পেচেণ্ট 10জনেও পাওঁ, 20জনেও পাওঁ, কথা নাই, তো আমি আহি থাকিলে ৰাইজ এনেই আহিম, আমি সেইটো ভাবোঁ। ৰাইজে উপকৃত হ'ব, আমি ৰাইজক সেৱা কৰি ভাল পাম। হয়। আৰু ভিতৰলৈ সোমাই আহক। এতিয়াও বহু পেচেণ্ট ৰৈ আছে আচলতে। ইমান এফালে পেচেণ্ট আহিছে, কাকপথাৰবাসী ওলাই আহিছে কাকপথাৰ BS ডায়েগনষ্টিক চেণ্টাৰ। আৰু এয়া এতিয়াতো আছে, দেখিছে আপুনি আৰু সকলোফালে পেচেণ্ট ৰখি আছে। হয় হয়। কিন্তু আমি এতিয়ালৈকে শেষ কৰিব পৰা নাই। ভাবোঁ আমাক আৰু 1.5 ঘণ্টামান সময়ত লাগিব, 1.5 ঘণ্টামান সময়ৰ পিছত আমি শেষ কৰিব পাৰিম। আৰু আমি যথেষ্ট আনন্দিত।